আপোনালোকৰ কাৰণে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। সেইটো ভিডিঅ' হ'ল আপোনালোকে নতুন ভোটাৰ লিষ্টটো কেনেকৈ ডাউনলোড কৰিব। যিহেতু পঞ্চায়ত ইলেকশ্যন আহি গ'ল, এতিয়া আপোনালোকে ভোটাৰ লিষ্টটো ডাউনলোড কৰি চাব লাগিব যে আপোনালোকৰ এইবাৰ পঞ্চায়ত ভোটাৰ লিষ্টত নামটো আহিছেনে অহা নাই, বা আপোনালোকে এইবাৰ পঞ্চায়ত ভোটটো দিব পাৰিব নে নোৱাৰে। কেনেকৈ এতিয়া আপোনালোকে পঞ্চায়ত ইলেকশ্যনৰ নতুন ভোটাৰ লিষ্টটো ডাউনলোড কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। যদি আপোনালোকে এতিয়াও নতুন ভোটাৰ লিষ্টটো চোৱা নাই, কেনেকৈ আপোনালোকে নতুন ভোটাৰ লিষ্টটো ডাউনলোড কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। আপোনালোকে ইয়াত লিখিব ইলেকশ্যন কমিশ্যন অফ আছাম লিখি চাৰ্চ কৰিব। ইয়াত যাব, ইয়াত যিটো 1 নম্বৰত লিংক আহি যাব ষ্টেট ইলেকশ্যন কমিশ্যন আছাম। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, ইলেকশ্যন কমিশ্যন অফ আছাম। যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, এতিয়া এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে এতিয়া অলপমান তলত আহি যাব, ইয়াত যদি 1 নম্বৰত আহি যাব ইলেক্ট্ৰিকেল ৰোল। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, ইলেক্ট্ৰিকেল ৰোল ইয়াত চাব 1 নম্বৰত দিয়া আছে। আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা এতিয়া নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত কিন্তু দুটা অপশ্যন দিয়া থাকিব। ইয়াত যিটো 1 নম্বৰত অপশ্যন দিয়া আছে তাত চাব, তাত কিন্তু ইয়াতো দুটা অপশ্যন দিয়া আছে। ইয়াত যিটো 1 নম্বৰত দিয়া আছে PDF ইলেক্ট্ৰিকেল, এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, PDF ইলেক্ট্ৰিকেল। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব ডিষ্ট্ৰিক্টৰ নাম। ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব GPC। এতিয়া আপোনালোকে ইয়াৰ পৰা হেৰি অপশ্যনত ক্লিক কৰিব, ইয়াত আহি যাব আপোনাৰ পঞ্চায়ত নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ পঞ্চায়ত নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ছিলেক্টত ক্লিক কৰিব, ইয়াত আহি যাব আপোনাৰ গাঁও পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ গাঁও পঞ্চায়তৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত এতিয়া ইয়াত আহি যাব আপোনাৰ ৱাৰ্ড বা আপোনাৰ ভিলেজৰ নামটো ইয়াত আহি যাব। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ভিলেজৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আপোনাৰ চেণ্টাৰৰ নামটো ইয়াত অলৰেডি আহি যাব, এটা অপশ্যন আহি যাব। আপোনালোকে ছিলেক্টত ক্লিক কৰি ইয়াত আপোনাৰ চেণ্টাৰৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব, ইয়াত আপোনাৰ ভিলেজৰ নামটো ছিলেক্ট কৰি লৈ ল'ব, ইয়াত আপোনাৰ চেণ্টাৰৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে এতিয়া ডাউনলোডৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ডাউনলোডত ক্লিক কৰিব, লগে লগে কিন্তু আপোনাৰ মোবাইলত আপোনাৰ পঞ্চায়তৰ বা আপোনাৰ গাঁৱৰ ইয়াত ভোটাৰ লিষ্টটো ডাউনলোড হৈ যাব। এতিয়া আপোনালোকে লিষ্টটো অপেন কৰি চেক কৰিব এনেকুৱাকৈ। ইয়াত চাব দিয়া আছে পঞ্চায়ত নিৰ্বাচন ভোটাৰ তালিকা। এতিয়া আপোনালোকে লিষ্টটো অপেন কৰি চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছেনে অহা নাই। যদি আপোনালোকৰ লিষ্টত নাম থাকে তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ পঞ্চায়ত ভোটটো দিব পাৰিব, আৰু যদি আপোনালোকৰ সেইটো লিষ্টত নাম নাথাকে তেনেহ'লে কিন্তু আপোনালোকে পঞ্চায়ত ভোটটো দিব নোৱাৰিব। আপোনালোকে এনেকুৱাকৈ পঞ্চায়ত ইলেকশ্যনৰ ভোটাৰ লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছেনে অহা নাই, আৰু আপোনালোকে এইবাৰ পঞ্চায়ত ভোটটো দিব পাৰিব নে নোৱাৰে। আপোনালোকে এনেকুৱাকৈ নতুন ভোটাৰ লিষ্টটো চেক কৰক। এইটো কিন্তু 2025 নতুন পঞ্চায়ত ইলেকশ্যনৰ ভোটাৰ লিষ্ট। আপোনালোকে ডাউনলোড কৰি লিষ্টটো ডাউনলোড কৰি ৰাখি দিব, লিষ্টটো আপোনাৰ পিছত কামত লাগিব। আজিৰ ভিডিঅ' ইমানেই আছিল ভোটাৰ লিষ্টৰ।